মিচিং সাহিত্য শাসিত পৰিষদৰ বানাক্ৰান্তক বান সাহায্য প্ৰদান। বছৰৰ প্ৰথমটো বানৰ গ্ৰাসত পৰা ঢকুৱাখানা মহকুমাৰ 21 নং পূব ঢকুৱাখানা আৰু মাতমৰা পৰিষদীয় সমষ্টিৰ বানাক্ৰান্তৰ মাজত মঙলবাৰে বিতৰণ কৰা হয় বান সাহায্য। মিচিং সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ তথা পৰিষদীয় সমষ্টিটোৰ সদস্য সুনীল কুমাৰ পেগুৰ তৎপৰতাত দুৰ্গতসকলৰ মাজত বিতৰণ কৰা হয় বান সাহায্য। ব্ৰহ্মপুত্ৰ নদীপৰীয়া বন্যা বিধ্বস্ত মুঠ 24টা পৰিয়ালৰ মাজত মঙলবাৰে পৰিষদৰ তৰফৰ পৰা 70খন টাৰ্পলিন আৰু 10টা নলীনাদ বিতৰণ কৰা হয়। পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া ক্ৰমে সুৰেশ দলে, মোহন পেগু, ব্ৰিগেন দলে, অমৰজিৎ পেগু, হীৰেন দলে, তানি তাকৰ পেগু, মহেশ দলে, ভূপেন দলে, চাৰু কুটুম, মনোজ দাৰিক, দিগন্ত টাইট, ভাইটি দলে, বিষ্ণুপ্ৰসাদ দলে, জ্যোতিষ পেগু আদিৰ উপস্থিতিত বাহিৰ তুৰিবাৰী গাঁৱৰ 24টা পৰিয়ালক, যোগীখুটি গাঁৱৰ 12টা পৰিয়ালক, বাহিৰ বান্দেনা গাঁৱৰ 20টা পৰিয়ালক, বাগচুক গাঁৱৰ 6টা পৰিয়ালক আৰু লোটাচুৰ গাঁৱৰ 2টা পৰিয়ালক বান সাহায্য প্ৰদান কৰা হয়। আজি পূব ঢকুৱাখানা গাঁও পঞ্চায়তৰ বাহিৰ তুৰিবাৰী, বাহিৰ যোগীখুটি আৰু বাহিৰ বান্দানা আৰু মাতমৰা গাঁও পঞ্চায়তৰ বাগচুক মুঠ 70টা পৰিয়ালক আমি টাৰ্পলিন আৰু প্ৰতিটো স্থানতে আমি খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে টিউবেল দিছোঁ ওখ ঠাইবিলাকত। আৰু ইতিমধ্যে প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰিছে। আজি মিচিং সাহিত্য শাসিত পৰিষদে য'ত য'ত প্লাবিত হৈছে অকল 34টা সমষ্টিত মানে এই সামগ্ৰী বিতৰণ কৰা হৈছে। আৰু যোৱাকালি ৰাতিপুৱা বোকাখাতৰ বংকুৱালত মাথাৰি ছিগিছে, তাতো আমাৰ মিচিং সাহিত্য শাসিত পৰিষদৰ টিম এটা গৈছে মিচিং সাহিত্য শাসিত পৰিষদত। গতিকে তাতো টাৰ্পলিন আৰু খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে নলীনাদ লৈ যোৱা হৈছে। আৰু ফেৰীৰে প্ৰশাসনৰ লগতে উদ্ধাৰ কাৰ্যত মিচিং সাহিত্য শাসিত পৰিষদৰ লগতে মিচিং জাতীয় সংগঠন TMPK, MMK, TMMK তাত উদ্যোগ লৈছে। আৰু জোনাইত আজি এসপ্তাহ ধৰি বিভিন্ন অঞ্চলত ৰাস্তা ছিগিছে আৰু বিপৰ্যস্ত হৈছে, গাঁওসমূহ ডুবি গৈছে। গতিকে তাতো হেৰি গৈছে, লখিমপুৰ জিলাৰ আপোনাৰ গুণাসতিৰ পৰা নৱালীয়ে গোটেই বিস্তৃত অঞ্চল প্লাবিত হৈ আছে, তাতো আমি সামগ্ৰী বিতৰণ কৰি আছোঁ। আৰু গোটেই বিষয়খিনি মিচিং সাহিত্য শাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইনিয়াৰ তত্ত্বাৱধানত হৈ আছে। মিচিং সাহিত্য শাসিত পৰিষদৰ যুগত আজি 21 নং পূব ঢকুৱাখানা মাতমৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আজি 60টাতকৈ অধিক পৰিয়ালক, যিসকল পৰিয়ালে ব্ৰহ্মপুত্ৰৰ বানপানীত প্লাবিত হৈ আছিলে সেইসকলক আজি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰিছে। আৰু আজি মিচিং সাহিত্য শাসিত পৰিষদৰ সন্মানীয় অধ্যক্ষ আৰু মিচিং নিমাক কাবাং কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সভাপতি, সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ নেতা সুনীল পেগু ছাৰ আজি উপস্থিত হৈ লগতে আমি ঢকুৱাখানা জিলা TMPK, MMKৰ TMPৰ সহযোগত আৰু ঢকুৱাখানা মাতমৰা আঞ্চলিক সমিতিৰ সহযোগত আৰু ইয়াৰে স্থানীয় বিভিন্ন দল সংগঠন আৰু ইয়াতে আমাৰ মাজত আছে ভাৰতীয় জনতা পাৰ্টী ঢকুৱাখানা মণ্ডল সমিতিৰ সভাপতি সুনীল দলে ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টী ST মৰ্চাৰ জিলা সভাপতি বিজয় পেগু ডাঙৰীয়া উপস্থিত আছে। আৰু আমাৰ মিচিং জাতীয় সংগঠন কেন্দ্ৰীয় নেতা সুৰেশ দলে, ব্ৰিগেন দলে উপস্থিত আছে। আৰু আজি আমি মিচিং সাহিত্য শাসিত পৰিষদক আমি শলাগ জনাইছোঁ। আৰু বিশেষভাৱে 21 নং পূব ঢকুৱাখানা পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য আমাৰ সকলোৰে প্ৰিয় নেতা সুনীল পেগু ছাৰক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে যোৱাকালি এই অঞ্চলসমূহ পৰিদৰ্শন কৰিছে। আৰু পৰিদৰ্শন কৰি আজি আমাৰ যিসকল ৰাইজে অসুবিধাত ভুগি আছে, এই ভুক্তভোগী ৰাইজক আজি সকাহ দিবৰ কাৰণে যি সামগ্ৰী প্ৰদান কৰিছে ইয়াৰ কাৰণে আমি শলাগ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ তেখেতে যি সামগ্ৰী প্ৰদান কৰিছে ইয়াৰ জৰিয়তে ৰাইজে অলপ হ'লেও উপকৃত হ'ব। আৰু ইতিমধ্যে বানপানী অলপ কমিছে, যদিও ইমান কমা নাই, হ'লেও কমিছে। গতিকে ৰাইজে যথেষ্ট ভুক্তভোগী হৈ আছে, যিহেতু ঘৰসমূহ সম্পূৰ্ণ বানৰ তলত আছে। গতিকে আমি আশা কৰিছোঁ যে এই যি ছাৰে যি পদক্ষেপ লৈছে এই পদক্ষেপে নিশ্চয় ৰাইজক কিছু হ'লেও অলপ সকাহ দিছে। গতিকে আমি ইয়াৰে পুনৰবাৰ আমি TMPK ঢকুৱাখানা জিলা সমিতিৰ তৰফৰ পৰা আমি ছাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু বিশেষকৈ 60টা পৰিয়ালতকৈ অধিক পৰিয়াল, বিশেষকৈ বান্দেনা,
বাঘচুক যোগী তুৰিবাৰী আদি অঞ্চলত বিস্তীৰ্ণ অঞ্চল বানত প্লাবিত হৈ আছিলে। সেই প্লাবিত হৈ থকা ৰাইজক আজি পাতিছে। আজি সকলো ৰাইজৰ সহযোগত আৰু ইয়াৰে বিভিন্ন দলৰ স্থানীয় দল সংগঠনৰ সহযোগত আৰু মিচিং জাতীয় সংগঠন TMPK MMK TMKৰ সহযোগত আজি সামগ্ৰীসমূহ প্ৰদান কৰা হৈছে। গতিকে আমি সকলোকে আজি যি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমাৰ বানপানীত কবলত পৰি থকা আমাৰ স্থানীয় ৰাইজক এনেধৰণে সহায় সহযোগ কৰাৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই বানপানীত বিধ্বস্ত হৈ থকা গাঁও অঞ্চলক আমাৰ TMPK MMK মিচিং সাংগঠনিক ছাৰ আমাৰ অধ্যক্ষ মৃগাং সুনীল কুমাৰ সেইবোৰ ছাৰে আমাক যথেষ্টখিনি সামগ্ৰী দিছে। ত্ৰিপাল লগতে পানী যোগান নথকাৰ বাবে টিউবৱেল এটাও দিছে আমাৰ গাঁৱক। ওপৰতাই এইটো বনাই পিনি আমি চবেই মিলি পিনি খাবলৈ বাবে দি দিছোঁ। প্ৰতিটো পৰিয়ালে আমাৰ গাঁৱৰ প্ৰতিটো পৰিয়ালে পাইছে।